লিভিনত থাকিব নোৱাৰিব প্ৰেমিক প্ৰেমিকা UCCক লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা বিবাহ ৰিলেশ্যনশ্বিপক লৈ কঠোৰ নিয়ম অসমত শীঘ্ৰেই বলবৎ হ'ব UCC কেবিনেট বৈঠকৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই UCCক লৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে 26 মেত বিধানসভাত উত্থাপন কৰা হ'ব UCC য'ত বিবাহ ৰিলেশ্যনশ্বিপক লৈ আহিব কঠোৰ নিয়ম লিভ ইন ৰিলেশ্যনশ্বিপক লৈও আহিব কঠোৰ নিয়ম অৰ্থাৎ একেলগে থাকিব নোৱাৰিব প্ৰেমিক প্ৰেমিকা বিয়াৰ ন্যূনতম বয়স নিৰ্ধাৰণ কৰা হ'ব UCCৰ জৰিয়তে পলিগেমি অৰ্থাৎ বহু বিবাহ কৰা হ'ব ৰোধ এটাতকৈ অধিক বিয়া কৰাব নোৱাৰিব এই নিয়ম অনুসৰি সম্পত্তিৰ ওপৰত থাকিব ছোৱালীৰো অধিকাৰ সম্পত্তিৰ অধিকাৰৰ ওপৰত থাকিব যে ছোৱালীয়ে সম্পূৰ্ণ অধিকাৰ পাব পাৰিব ধৰ্মীয় পৰম্পৰাত হস্তক্ষেপ নকৰাকৈ আহিব UCCৰ আওতাৰ পৰা বাহিৰত থাকিব জনজাতীয় লোক লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত থাকিব এই ধৰণে ধৰ্মীয় পৰম্পৰাক কোনো ধৰণে হস্তক্ষেপ নকৰাকৈ আন বিষয়সমূহতে UCC আহিব যেনেকৈ এটাতকৈ অধিক বিয়া নকৰোৱা সম্পত্তিৰ অধিকাৰ ছোৱালীলৈকে আগবঢ়োৱা আমাৰ মেৰেজত কম্পালচৰি ৰেজিষ্ট্ৰেশ্যন প্ৰয়োজন বা বিবাহ বিচ্ছেদৰ নিয়ম কেনেকুৱা হ'ব গতিকে UCCত এটা স্পষ্টীকৰণ হিচাপে মই আগবঢ়াইছোঁ যে জনজাতীয় লোকসকলক এই UCCৰ আওতাৰ সম্পূৰ্ণ বাহিৰত ৰখা হ'ব আৰু ধৰ্মীয় ৰীতি নীতি পৰম্পৰা সি হিন্দুৰে হওক ইছলামৰে হওক খ্ৰীষ্টিয়ানৰে হওক বা কাষ্টমাৰী নীতিয়ে হওক এইবিলাক UCCৰ ভিতৰত নাহে অৰ্থাৎ আগতে যেনেকৈ চলি আছিল সেইবিলাক তেনেকৈ চলি থাকিব ই UCCৰ ছাবজেক্ট মেটাৰ নহয় ৰিচুৱেলছ কাষ্টম ধৰ্মীয় ৰীতি নীতি UCCৰ ভিতৰত নপৰে নিউজ ডেস্ক টাইম 8